মই দীপু বৰাই আপোনালোক সকলোকে আসাম জব এলাৰ্টৰ অন্য এটা জব ইনফৰমেশ্যনত ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। দুটা বিভাগত পদ মুকলি হৈছে। নতুন চৰকাৰী চাকৰি অন্তিম তাৰিখ 5-6 জুনলৈকে থাকিব। আপোনালোকৰ অন্তিম তাৰিখ 8, 10 আৰু 12 পাছ কৰা সকলোৱে পদৰ বাবে এপ্লাই কৰিব পাৰিব। মই আজি ভিডিঅ'টো আলোচনা কৰিম কেনেদৰে আপোনালোকে এপ্লাই কৰিব, কোন কোন ডিপাৰ্টমেণ্টৰ পৰা পদ ওলাইছে সকলোখিনি যে আপোনালোকে ভিডিঅ'টোত পাব। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। যিসকলে আমাৰ চেনেল প্ৰথমবাৰ লাগিছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে, তাত গৈ জইন হৈ লওক। ভিডিঅ'টো লাইক এটা কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব। ব'লক আজি আমি দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আলোচনা কৰোঁ। আপোনালোকৰ প্ৰথম যিটো নটিফিকেশ্যন আহিছে সেইটো PWD ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আহিছে। ইয়াত 80টা টোটেল ভেকেঞ্চি মুকলি হৈছে। ইয়াত গ্ৰেজুৱেট আৰু ডিপ্ল'মাসকলে এপ্লাই কৰিব পাৰিব, অনলাইন মাধ্যমত এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ এটা আছে, সকলোৰে কাৰণে বেলেগ বেলেগ হয়। ষ্টাৰ্টিং ডেট 6 মে'ৰ পৰা 2024 আৰু লাষ্ট ডেট আপোনালোকৰ 5 জুন 2024। কেনেদৰে এপ্লাই কৰিব, আপোনালোকৰ এপ্লিকেশ্যন ফিজটো কিমান হ'ব গোটেইখিনি ক'ম। পোষ্ট হৈছে জুনিয়ৰ ইঞ্জিনিয়াৰ মেকানিকেলৰ কাৰণে পোষ্ট আছে। টোটেল 80টা ভেকেঞ্চি আছে। আনৰিজাৰ্ভৰ কাৰণে 44টা, OBC MOBC কাৰণে আপোনালোকৰ 25টা, OBC MOBC কাৰণে আপোনালোকৰ এটা আছে, SC কাৰণে এটা আছে, ST প্লেনৰ কাৰণে 5টা আছে, ST হিলৰ কাৰণে টোটেল 4টা আছে। পাব্লিক ৱৰ্কাৰ ৰুট PWRD আৰু পাব্লিক ৱৰ্ক ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ওলাইছে। আৰু পে স্কেল আপোনাৰ 14,000 টকা পৰা 60,500 টকা, গ্ৰেড পে 8,700 টকা হ'ব। লগতে এজ লিমিট আপোনালোকৰ 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰৰ কেণ্ডিডেট পদৰ বাবে এপ্লাই কৰিব পাৰে। এজ ৰিলেক্সেশ্যন পাব। SC কাৰণে 5 years, ST কাৰণে 5 years, OBC MOBC 3 years, PWD 10 years। আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো ডিপ্ল'মা কৰিলে মেকানিকেল ইঞ্জিনিয়াৰিঙত পাব। যদি গ্ৰেজুৱেশ্যন কৰিছে অৰ্থাৎ BTech কৰিছে, MTech কৰিছে, তেতিয়া পদৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। লোকেল লেংগুৱেজ আছামিজ, বেংগলী, বড়ো জনা হ'ব লাগিব। অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব, তেতিয়াহে আপোনালোকে পদৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু লগতে আপোনালোকৰ PRC লাগিব অসমৰ স্থায়ী বাসিন্দা হিচাপে। ইয়াত আপোনালোকৰ এপ্লিকেশ্যন ফিজসমূহ জেনেৰেল আৰু EWSৰ কাৰণে 297টা, ST SC OBC MOBC কাৰণে 197, BPLৰ কাৰণে 47.20, PWBD কেণ্ডিডেটৰ কাৰণে 47.20। পে'মেণ্ট মোডটো অনলাইন মাধ্যমত কৰিব পাৰিব। আপোনালোকে অনলাইন মাধ্যমত মানে আপোনালোকে GPay, UPI, নেট বেংকিঙৰ থ্ৰুৱেদি আপোনালোকে পে'মেণ্টটো কৰিব পাৰিব। আৰু আপোনালোকে অনলাইন এপ্লাই কৰিবলৈ মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক দি দিম, আপোনালোকে তাত আহিব। আপোনালোকে জইন হোৱাটছআপ আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, তাত গৈ জইন হৈ ল'ব লেটেষ্ট আপডেটসমূহ পাই থাকিবলৈ। এতিয়া আকৌ আমাৰ নেক্সট অৰ্থাৎ দ্বিতীয়টো নটিফিকেশ্যনৰ ফাললৈ। দ্বিতীয়টো যিটো নটিফিকেশ্যন সেইটোত আপোনালোকৰ এপ্ৰক্স 300 পোষ্ট আছে। এইটো আহিছে ইণ্ডিয়ান নেভিৰ ফালৰ পৰা আহিছে, বেটছ 2-2024। ইণ্ডিয়ান নেভিৰ ফালৰ পৰা 10 পাছ কৰা সকলে পদৰ বাবে এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যন প্ৰচেছটো অনলাইন মাধ্যমত হ'ব। এপ্লিকেশ্যন ফিজ 550 টকা আৰু ষ্টাৰ্টিং ডেট হোৱা নাই বৰ্তমান। 13 মে'ৰ পৰা আৰম্ভ হ'ব আৰু লাষ্ট ডেট 27 মে'লৈকে থাকিব। নটিফিকেশ্যনটো ইণ্ডিয়ান নেভিৰ ফালৰ পৰা প্ৰকাশ কৰিছে, য'ত আপোনালোকৰ ইণ্ডিয়ান নেভিৰ কাৰণে ৰিক্ৰুইটমেণ্ট প্ৰকাশ পাইছে, য'ত আপোনালোকৰ পদসমূহৰ বাবে টোটেল 4,000 মান পদ হ'ব। আৰু ইয়াৰ যিটো আপোনাৰ ডিউৰেশ্যন অফ ছাৰ্ভিচ 4 বছৰ হ'ব। 3,000 মান পদ হ'ব, 300 মান পদ হ'ব। আৰু ইণ্ডিয়ান নেভিৰ কাৰণে হয় মিনিষ্ট্ৰী অফ ডিফেন্স ইণ্ডিয়া। জব লোকেশ্যন অল ইণ্ডিয়া হ'ব। অনলাইন মাধ্যমত পাৰিব আপোনালোকৰ। আৰু এজ লিমিট আপোনালোকৰ 1 নৱেম্বৰ 2003 পৰা জন্ম হোৱা পৰা আৰু 31 এপ্ৰিল 2007 ইমানত জন্ম হোৱাসকলে পদৰ বাবে এপ্লাই কৰিব পাৰিব। মেৰিটেল ষ্টেটাছটো আপোনালোকৰ মেল ফিমেল দুয়োটাৰে আনমেৰিড হ'ব লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকে মেট্ৰিকুলেট পাছ হ'লে পাৰিব। আৰু ইয়াত আপোনালোকৰ এটা এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব, যিটো জেনেৰেল আৰু OBC কেণ্ডিডেটৰ কাৰণে আপোনালোকৰ হৈছে 550 ৰুপিজ। SC আৰু ST কাৰণে হ'ব আপোনালোকৰ 550 ৰুপিজ। পে'মেণ্ট মোডটো ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিঙৰ থ্ৰুৱেদি আপোনালোকে পে' কৰিব পাৰিব। আৰু কেনেদৰে এপ্লাই কৰিব সকলো ডিটেইলছ আপোনালোকে আমাৰ ৱেবছাইটত ভিজিট কৰিলে পাব। যদিহে আপোনালোকক দীঘলকৈ ভিডিঅ' লাগে তেনেহ'লে আপোনালোকে জনাব যে আপোনাক দীঘলকৈ এটা ভিডিঅ' লাগে, য'ত সকলোখিনি দিয়া কৰি দেখাব লাগে। তো আপোনালোকৰ যদি ভালে সংখ্যকে কমেণ্ট কৰে তেতিয়া আমি দিম। আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। আপোনালোকে এইটো পদৰ বাবে আপোনালোকৰ নেভিৰ পদটোৰ বাবে অনলাইন এপ্লাই বৰ্তমানো আৰম্ভ হোৱা নাই। 13 পাছৰ পৰা আৰম্ভ হ'বহে, 13 মে'ৰ পৰা। আপোনালোকে কেইদিনমান ৱেইট কৰক। আৰু লগতে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে, আপোনালোকে তাত জইন হৈ লওক। চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই ভিডিঅ'টো লাইক এটা কৰিবলৈ নাপাহৰিব। আজিলৈ মানে ধন্যবাদ।